প্ৰচাৰ চলাইছে কি ক'ব আপুনি? নাই, এইটোৰ ওপৰত মই অলৰেডি কৈছোঁ, মই প্ৰত্যাহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰী তেওঁৰ মানসিকতা, এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী তেওঁ যদি নিজকে কয় যে মই অসমখন ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিম, ইমানেই যদি তেওঁ শক্তিশালী, তেতিয়াহ'লে দুটা শিশু, গৌৰৱ গগৈ দুটা শিশুৰ প্ৰতি তেওঁৰ কিয় ইমান ভয়? সেই 3 বছৰীয়া 4 বছৰীয়া দুটা শিশু, এটা ল'ৰা এটা ছোৱালী, তেওঁলোকৰ প্ৰতি কিহৰ ইমান ভয়? তেওঁলোকৰ নাগৰিকত্বক লৈ তেওঁ প্ৰশ্ন কৰিছে। আৰু তেওঁ নাজানে নেকি তেওঁতো কিহৰ ডক্টৰেট লৈছে? তেওঁ পলিটিকেল ছায়েন্সত ডক্টৰেট লৈছে। তেওঁ নাজানে নেকি ভাৰতবৰ্ষত নাগৰিকত্ব কেনেকৈ হয়? বাই বাৰ্থ সূত্ৰে ভাৰতবৰ্ষত নাগৰিকত্ব পোৱাৰ ব্যৱস্থা আছে। আৰু গতিকে তেওঁ সৰু ছোৱালীজনী ক'ভিডৰ সময়ত ইংলেণ্ডত জন্ম হৈছিলে, কি কথা আছে? বাপেক ভাৰতীয়, কালিলৈ এপ্লাই কৰিব, সময়ত এপ্লাই কৰিব, স্কুলত পঢ়িবৰ সময়ত এপ্লাই কৰিব, নাগৰিকত্ব পাব। কিন্তু মই উল্টাই হিমন্তক, তুমি যে গৌৰৱ গগৈ এই দুটা শিশুৰ কথা কৈছা, তোমাৰ ভতিজা দুটাৰ কথা নোকোৱা কিয়? তোমাৰ ভতিজা দুটা, ডক্টৰ জয়ন্ত বিশ্ব শৰ্মা, হিমন্ত বিশ্বৰ ককায়েক, তেওঁ ইংলেণ্ডত ডক্টৰ কৰি আছে, ইংলেণ্ডত ব্ৰিটিছ নাগৰিকত্ব লৈছে। আৰু তেওঁৰ ভতিজা, তোমাৰ ভতিজা, তেওঁলোকে যে ব্ৰিটিছ নাগৰিকত্ব লৈছে, তুমি এই কথা নোকোৱা কিয়? তেওঁলোকক ঘূৰাই আনিবা নেকি? তোমাৰ নিজৰ দাদাই গৌৰৱ গগৈতো পাকিস্তানী নাগৰিকত্ব লোৱা নাই নহয়। পাকিস্তানলৈ যোৱাত কি অপৰাধ আছে? গৈছে। মই এতিয়াও কৈছোঁ, যদি ভাৰত বিৰোধী তাত কাম কৰিছে, দিব শাস্তি। অমিত শ্বাহে দিব, প্ৰধানমন্ত্ৰীয়ে দিব, আমাৰ দেশে দিব তাৰ কাৰণে শাস্তি। আৰু যদি কালিলৈ প্ৰমাণ হয়, আমিও গৌৰৱ গগৈক ধিক্কাৰ দিম, ভাৰত বিৰোধী যদি তেওঁ কাৰ্য কৰিছে। কিন্তু তুমি এইবিলাক তালফাল লগোৱা কথা তুমি কৈ পঞ্চায়ত নিৰ্বাচনটোত তুমি মূল ইছ্যুৰ পৰা কিয় আঁতৰি আহিছা? এইটোৰ উত্তৰ দিয়া। সেইটো তেওঁলোকৰতো সেইটোৱেই টেকটিছ, অন্যটো কোনো নাইকিয়া। এতিয়া কি ক'ব? তেওঁলোকে মূল্য বৃদ্ধিৰ ওপৰত কি ক'ব? তেওঁলোকে নিবনুৱা সমস্যাৰ ওপৰত কি ক'ব? তেওঁলোকে ইমান যে ৰাইজক টেক্স জাপি দিছে কি ক'ব? গতিকে মানুহে ধৰিব, উন্নয়নটো একো হোৱা নাই, ফ্লাইঅভাৰ হৈছে। ফ্লাইঅভাৰ হ'লে গাঁৱৰ উন্নয়ন নুবুজাই নহয়। গাঁৱত যে এই যে জল জীৱনৰ পাইপেদি পানী ওলোৱা নাইকিয়া, তাৰ উত্তৰ তেওঁ কি দিব? স্মাৰ্ট মিটাৰ লগাই যে মানুহক যে এই লুণ্ঠন কৰিছে, তাৰ উত্তৰ তেওঁ কি দিব? গতিকে এই সমস্যাবিলাক যিহেতু মানুহে যাতে নুসুধে, এই সমস্যাবিলাক যাতে তল পৰি থাকে, সেইকাৰণে তেওঁ মহিলাৰ কথা আনিছে। আৰু মহিলাৰ কথাটো মই খোলাকেই কৈছোঁ। আটাইতকৈ যদি কংগ্ৰেছৰ দিনত মহিলাই যদি বক্ৰপথৰে চাকৰি লৈছিল, আটাইতকৈ হায়েষ্ট চাকৰি জালুকবাৰীত লৈছিলে, ৰেকৰ্ডত আছে। তেওঁ স্বাস্থ্য বিভাগৰ মন্ত্ৰী, তেওঁ শিক্ষা বিভাগৰ মন্ত্ৰী, মই ভাষণতো কৈছোঁ। আৰু তেওঁ 15 বছৰ অসমৰ মন্ত্ৰী আছিলে, তেওঁৰ হাতেদিয়ে চবেই চাকৰি লৈছে। গতিকে বক্ৰপথ যদি কিবা যাতে তেওঁহে বুজি পাব, আমিতো বুজি নাপাওঁ। তেওঁ বুজি পাব সেইটো, আমিতো বুজি নাপাওঁ এইবিলাক কথা। অখিল গগৈক মই অনুৰোধ কৰিছোঁ, তেওঁ অসমত এটা ভাল নাম আছে, ভাল সংগঠক, তেওঁৰ ভৱিষ্যত আছে। তেওঁ কাৰো পুতলা হ'ব নালাগে। অখিল গগৈ কাৰো অস্ত্ৰ হ'ব নালাগে। অখিল গগৈ কাৰো পুতলা হ'ব নালাগে। অখিল গগৈ যদি সঁচাকৈয়ে বিজেপিক উৎখাত কৰাৰ কাৰণে বিচাৰিছে, তেতিয়াহ'লে তেওঁ কংগ্ৰেছৰ দুৰ্গত আহি কংগ্ৰেছৰ দুৰ্গ দুৰ্বল কৰিব নালাগে। তেওঁ কংগ্ৰেছৰ, কাৰণ কংগ্ৰেছে ইয়াত বিজেপিক উৎখাত কৰিব ইয়াত। আৰু তুমি বিজেপিক উৎখাত কৰা তোমাৰ এলেকাত, জাতীয়তাবাদী শিবিৰত, তুমি জাতীয়তাবাদী শিবিৰৰ তুমি এজন মুখ ফেচ, তুমি তোমাৰ জাতীয়তাবাদী শিবিৰত বিজেপিক উৎখাত কৰা কামত লাগা। আৰু কংগ্ৰেছৰ ভেটিত আমি কংগ্ৰেছে উৎখাত কৰাত লাগিছোঁ। ইয়াত আহি তুমি সোমাই কংগ্ৰেছৰ ভোট বিভাজন কৰি বিজেপিক তুমি সহায় নকৰিবা, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। অখিলক কোনোবা ব্যৱহাৰ কৰিছে বুলি ভাবে নেকি? কোনোবাই কৰিছে নকৰিছে নাজানো। কিছুমান কথাটো মানুহৰ চাল চলন কথা বতৰাটোতো কিছুমান কথা ফুটি উঠে। গতিকে কোনে কৰিছে কোনে নকৰিছে আমি নাজানো, কিন্তু তেওঁৰ কথা বতৰাবিলাকৰ পৰা আমি তেওঁক সেইটো কথা আমি সকীয়াই দিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।